গাইজ গুড মৰ্ণিং নমস্কাৰ মই ইলাবৰহে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। কালি ৰাতি 10:30 বজাত আহি গা ধুই কেনে এতিয়া চৰ্দি কফ জ্বৰ বেছি হৈছে মোৰ। এতিয়া আকৌ মৰ্ণিং ডিউটি আছে, উঠিছোঁ। মই ভাবিছোঁ এতিয়া গা নুধোঁ আৰু একে গা সপীয়া, মানে গাটো বেছি হৈ গৈছে। কফ চব ওলালে ভাল হ'ল হয়, মানে এণ্টিবায়'টিক খাই দি আছোঁ যে মই ডিউটিৰ কাৰণে, সেইটো কাৰণে। আৰু দেখাই আছোঁ বতৰটো কি ধৰিছে, ইমান ক'লা হৈছে ইফালে সেইটো চাইডত, আমাৰ ইফালে পূৰা বতাহ আহিছে চা, মানে ডাঙৰকৈ বতাহ আহিছে। ভিডিঅ'ত ইমান গম পোৱা নাই, বতাহ আহিছে আৰু বৰষুণ দিয়াৰ লগে লগে মোৰ এয়া বাৰাণ্ডাৰ ফ্ল'ৰত চব পানী হয়, পূৰা ভিতৰত সোমাই যায়। ইফালে মানে ইয়াতে এনেকুৱাকৈ কাপোৰ এখন দি থৈ দিছোঁ। পূৰা ক'লা হৈ আহিছে, পূৰা বতাহ মাৰি আছে। ইফালে বহাই দিছোঁ খালী ভাত, কণী আৰু আলু ভাতত দি দিছোঁ। ইফালে গৰম পানী কৰিছোঁ, লগত গ্ৰীণ টি 1 কাপ খাম। গৰম পানী 2 কাপমান খাই কেনে গ্ৰীণ টি, বতাহ পূৰা। ইফালে বাচন ধুব আছে আৰু বৰষুণটো দি কেনে বহুত ভালো কাম কৰিছোঁ, কিন্তু বেলেগ জেগাত বোলে বতাহ বৰষুণ একে সমানে পৰি অনিষ্টও হৈছে, সেনেকুৱা শুনা পাইছোঁ। নিউজত দিয়ে আছে, দেখিও আছোঁ। একে এতিয়া পূৰা ক'লা সেনেকুৱা হৈছে। ধূলা বালু বাৰু কমিছে, মানুহৰ ক্ষতিও হৈছে, চব পিনে মানুহৰ প্ৰব্লেম হয়ে। মানুহৰ জীয়াই থাকিব লাগিলে চব প্ৰব্লেম ফেচ কৰিব লগা হৈ যায়। পিছে আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।